নমস্কাৰ আপোনালোকে চাই আছে 3 টাইমছ ইউটিউব চেনেলৰ যোগেদি এয়া মোৰ পিছফালে আপোনালোকে যেটো দেখি আছে এয়া হৈছে দলং সজাই পৰা ৰখা হৈছে আৰু এয়া হৈছে পুখুৰী আৰু কাষত শিলবৰ আছে এয়া চাপ আটক ধনিয়া হিচাপে ইয়াত সজাই ৰখা হৈছে আৰু মোৰ পিছফালে আছে লৰা ছোৱালীবোৰে খেলিবলগীয়া কিছুমান পাৰ্ক হিচাপে সজাই ৰখা সামগ্ৰীবোৰ আপোনালোকে দেখিবলৈ পাব এয়া চাপ মই কেমেৰাখন ঘূৰাই দিছো ইয়াত আছে দা গ্ৰীণ কফি বুলি লিখা আছে আৰু এয়া হৈছে চুলমাৰীৰ কালী মন্দিৰৰ পশ্চিম পিনে থকা এটা আটক ধুনীয়া হিচাপে সজাই পৰাই ৰখা হৈছে এই দা গ্ৰীণ কফি প্লেচখন অৰ্থাৎ ঠাইখন আৰু ইয়াত আহিলে আপোনালোকে বিভিন্ন ধৰণৰ ফুলৰ পুলিবোৰ লগতে বিভিন্ন জাতৰ গছ-গছনিৰ পুলিবোৰ আপোনালোকে কিনি ল'ব পাৰিব লগতে ইয়াত এনে ধৰণৰ ব্যৱস্থা কৰা হৈছে যাতে গণ্যমান্য ব্যক্তিসকলে আহি ইয়াত একাপ হ'লেও কফি কিনি খাব পাৰি যেটো আপোনালোকে স্ক্ৰীনত দেখি আছে এই ঘৰটি আপোনালোকে আৰামেৰে কফিবোৰ বহি খাব পাৰিব এইটো হৈছে লৰা ছোৱালীবোৰে অৰ্থাৎ যেতিয়া ইয়াত ফেমিলিবোৰ আহিব তেতিয়া আপোনাৰ লৰা ছোৱালীবোৰে ইয়াত খেলিব পাৰিব এয়া আমাৰ মইনা লক্ষ্মী ৰাভায়ে ইয়াত খেলি আছে এই বৰ্তমান ক্লাছ 4 পঢ়ি আছে আৰু এয়া হৈছে হুইল অৰ্থাৎ চকা আৰু আপোনালোকে যেটো এইটো দেখি আছে এইবোৰ হৈছে এক্সাৰসাইজ কৰাৰ কাৰণে অৰ্থাৎ আমাৰ শৰীৰৰ স্বাস্থ্যৰ পক্ষে ভাল হ'বলৈ আৰু উন্নতভাৱে ৰাখিবলৈ আমাৰ কি লাগে এক্সাৰসাইজ লাগে গতিকে ইয়াত কিছুমান এক্সাৰসাইজ কৰাৰ সঁজুলিবোৰ আছে আৰু এই সৰু জপুৰি ঘৰতে বহি আপোনালোকে আৰামেৰে কফিবোৰ কিনি খাব পাৰিব লগতে পশ্চিম পিনে আটক ধুনীয়া হিচাপে কি কৰে ৰখাইছে পুখুৰীবোৰ সজাই ৰখা হৈছে আৰু এয়া আমাৰ মইনাই এক্সাৰসাইজ কৰি আছে এয়া কি সুন্দৰভাৱে এক্সাৰসাইজ কৰি আছে আৰু এয়া খেলিবলগীয়া দলনা এতিয়া মোৰ লগত আছে আমাৰ মাইনা লক্ষ্মী ৰাভা আজি আমাৰ ভিডিঅ'টো ভাল পালে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানতে আহিছো টাটা বাই বাই